হিমাংশু ৰঞ্জন ভূঞাৰ কথাৰে আৰু উদীপ্ত কাশ্যপৰ কণ্ঠৰে কৰ্ণ যিদিনাই জন্মদাত্ৰী আইকুণ্ঠিয়ে সতীত্ব ৰক্ষাৰ বাবে ত্যাগ কৰিছিল সদ্যজাত শিশু এই কৰ্ণক আৰু উটুৱাই দিছিল ভৰা যমুনাৰ গৰ্ভত। সেইদিনাই লিপিবদ্ধ হৈছিল মোৰ ভাগ্যৰ দিনলিপি। প্ৰতি পলে প্ৰতি খোজত মোক পাছ এৰা নাছিল যি। সুত পুত্ৰ বুলি যেতিয়া মোক সকলোৱে পদে পদে অপমানিত কৰে, তেতিয়া মই মুখ হৈ পৰোঁ, অস্থিৰ হৈ পৰোঁ। কিয় 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 অপমান? সকলো থাকিও কিয় কিয় সহায়তা? কিয় এই সহায়তা? কেৱল মোৰ জন্মদাত্ৰী জননীৰ যৌৱনৰ এটা ভুলৰ বাবে নে বৈশ্য পিতৃ মাতৃৰ জাতিগত নিম্নতাৰ বাবে? মই অজেয় অদ্বিতীয় মহাৰথী কৰ্ণ। ভাগ্যলিপি ভাল হোৱা হ'লে হয়তো পাণ্ডৱৰ জ্যেষ্ঠ হিচাপে ইন্দ্ৰপ্ৰস্থৰ ৰাজসিংহাসনত বহিলোহেঁতেন আৰু ভাই অৰ্জুনৰ সৈতে বিশ্ববিজয়ৰ অভিযানৰ নেতৃত্ব ললোহেঁতেন, নতুবা কুৰুক্ষেত্ৰৰ ৰণত পাণ্ডৱৰ পক্ষত থাকি কৌৰৱক সবংশে নাশ কৰিলোহেঁতেন। কিন্তু মই এতিয়া বৰ হতভগীয়া, নাপালোঁ সেই সৌভাগ্য। জন্মদাতা পিতৃৰ মৰম, শাসন, মাতৃ স্নেহ স্পৰ্শ, সহোদৰ ভাতৃৰ আদৰ আৰু উমাল সান্নিধ্যৰ পৰা মই চৰমভাৱে বঞ্চিত। অৱশ্যে অধীৰথ আৰু ৰাধাই মোক অপত্য স্নেহৰ উমাল স্পৰ্শৰে আৱৰি ৰাখিছিল প্ৰতিনিয়ত। গুৰু পৰশুৰামক মিছা মাতি সকলো অস্ত্ৰৰে নিখুঁত জ্ঞান লভিলেও পূৰ্ণ নহ'ল এই কৰ্ণৰ সপোন। যেতিয়া ভাৰ্গৱে প্ৰকৃত পৰিচয় লাভ কৰিলে, জীৱনৰ চৰম মুহূৰ্তত লোভিত শিক্ষা পাহৰাৰ হাও দিলে। প্ৰতিবাৰে সকলো ক্ষেত্ৰতে কৰোণভাৱে প্ৰতাৰিত বিফল হওঁ, অদ্বিতীয় হৈও একমাত্ৰ সুত পুত্ৰ হোৱাৰ বাবে। দ্ৰৌপদীৰ স্বয়ম্বৰ সভাত লাভ কৰা সেই অপমান পাহৰিব নোৱাৰো কাহানিও। সুতপুত্ৰ 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 অসহ্য, কিমান সহিম আৰু? হস্তিনাপুৰৰ ৰাজা দুৰ্যোধনে অংগৰাজ্যৰ অধিপতি পাতি অনুগ্ৰহিত নকৰা হ'লে কিজানি সেই একে অপমানকে সহি সহি পাৰ কৰিলোহেঁতেন মোৰ এটো জীৱন। মইতো এৰিব নোৱাৰো সখা দুৰ্যোধনক, পাহৰিব নোৱাৰো সেই অনুগ্ৰহ। সকলো জানিও অতি অসহায়ভাৱে আদৰি ল'লোঁ।
অন্যায়ের পক্ষ। কুরুক্ষেত্র মহারণ দুর্যোধনে করিলেহি কালীর সমৰৰ বাবে সেনাপতি বৰণ। কাইলৈ হ'ব কৰ্ণ অৰ্জুনৰ সমুখৰণ। মাতৃ কুন্তি নিৰুপায় পাণ্ডৱৰ প্ৰাণৰ ভিক্ষা মাগি মোৰ সন্মুখত উপস্থিত হলি। কুন্তিৰ মুখৰে পালো মোৰ জন্ম, ভাতৃ মাতৃৰ পৰিচয়। মই নহয় সুতপুত্ৰ, মই পাণ্ডৱ জ্যেষ্ঠ। কুন্তিৰ গৰ্ভজাত সদা দীপ্তিমান সূৰ্যৰ পুত্ৰ। কি কলাই তুমি? আচৰিত কথা। জন্ম মাত্ৰে তুমি মোক সুধুৱাই দিলা। কলংকত ভয় যদি আছিলে ইমান, কিয় তেন্তে গৰ্ভত মোক কৰিছিলা ধাৰণ? নে কান্দিলে নে পুত্ৰ স্নেহ মাথো একবাৰ? একবিন্দু চকুৰ পানী নোলালে তোমাৰ? মাতৃয়ে বিচাৰিছে কৰ্ণক পাণ্ডৱৰ জীৱন দান। জানিছিল যুদ্ধত কৰ্ণৰ হাতত নাই পৰিত্ৰাণ। অহা নাই দেৱী কুন্তিয়ে পুত্ৰ কৰ্ণক বিচাৰি, পাণ্ডৱক ৰক্ষাৰ বাবে কৰিছে চাতুৰি। দানবীৰ কৰ্ণ বুলি সংসাৰে কয়, পাণ্ডৱৰ চাৰি ভাতৃক এৰি দিলো মই। কিন্তু মধ্যম পুত্ৰ বীৰ পাৰ্থ ধনঞ্জয় তাক পালে কিন্তু নেৰিম নিশ্চয়। মই যদি মৰুৱাই অৰ্জুনক পাবা, অৰ্জুন মৰিলে আই মোক লভিবা। যেনে তেনে পঞ্চপুত্ৰ বাচিব তোমাৰ। সত্য কৰি কলো মই সত্য অংগীকাৰ। ব্ৰাহ্মণৰ ৰূপ ধৰি স্বৰ্গৰ নিপতি, দেৱৰাজ হলহি আজি মোৰ অতিথি। কবচ কুণ্ডল মোৰ দান বিচাৰিলে, ছলনা কৰি পুত্ৰ অৰ্জুনক বচালে। বলিবীৰ অৰ্ধ হনুমান, নহয় নুপুজে বীৰ কৰ্ণৰ সমান। পাছে গো হত্যা কৰিব ব্ৰাহ্মণৰ অভিশাপ, আৰু গুৰুৰ অভিশাপ নহয় যে খণ্ডন। সাক্ষী হৈ ৰল কুৰুক্ষেত্ৰ মহাৰণ। মেদিনী হঠাতে ৰথচক্ৰ ৰাখিলে, চেক বুজি অৰ্জুনে সৰ্বহাৰিলে। পাহৰিলো অস্ত্ৰ শিক্ষা সংকটৰ সময়ত, হৰবিদ্ধ হলো মই সহোদৰৰ হাতত। অৰ্জুনৰ অব্যৰ্থ হৰৰ সন্ধানত পৰি ৰল দেহ মোৰ কুৰুক্ষেত্ৰৰ মাজত। কৰ্ণময় সূৰ্যৰ পুত্ৰ অতি দুৰ্ভগীয়া,
আজন্ম অপমান আছিল মোৰ চিৰলগৰীয়া। আজিৰ পৰা মুক্ত মই, শেষ হ'ল সকলো অপমান। পালো মই জীৱন জোৰা যন্ত্ৰণাৰ পৰা চিৰ পৰিত্ৰাণ। বিদায় ভাতৃ, বিদায় জননী, থাকিবা কুশলে পঞ্চভাই সকলোতে। যাওঁগৈ কৰ্ম আৰু নাহোঁ উভতি।